লখিমপুৰ জিলা বহুভাষী কবি সন্মিলনৰ এখনি সাধাৰণ সভা বুধবাৰে লখিমপুৰ জিলা জাপিসজিয়াস্থিত সতী সাধনী ভৱনত অনুষ্ঠিত কৰা হয়। এই সভাত সভাপতিত্ব কৰে লখিমপুৰ জিলা বহুভাষী কবি সন্মিলনৰ সভানেত্ৰী মায়া সন্দিকৈয়ে। সাধাৰণ সম্পাদক ৰূপজ্যোতি কোঁচ দত্তই উদ্দেশ্য ব্যাখ্যা কৰা সভাখনিত ডক্টৰ হামিদুৰ ৰহমান, শশীধৰ দেউৰীকে আদি কৰি বহুকেইজন গণ্যমান্য ব্যক্তি উপস্থিত থাকে। এই সভাতে পুৰণা সমিতিখন বাহাল ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বহুভাষিক লখিমপুৰ জিলা সমিতিৰ সৌজন্যত আমি সাধাৰণ সভা গীত কবিতাৰ আমি অনুষ্ঠানটি আয়োজন কৰিছিলোঁ আৰু এই অনুষ্ঠানটোত লখিমপুৰৰ বিভিন্ন স্থানৰ বিভিন্ন ভাষাৰ কবি, সাহিত্যিক, সাংবাদিক, সংগীত শিল্পীসকলে অংশগ্ৰহণ কৰিছিলে। আজি প্ৰথম ভাগত সাধাৰণ সভাখন অনুষ্ঠিত হ'ল। সাধাৰণ সভাখন উদ্বোধন কৰিলে ডক্টৰ হামিদুৰ ৰহমানে, মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিলে শশীধৰ দেউৰী ছাৰে আৰু 5গৰাকী পৰ্যবেক্ষকে সভাখন পৰ্যবেক্ষণ কৰিলে আৰু এখন নতুন সমিতি গঠন হ'ল। পূৰ্বৰ সভাপতি মায়া সন্দিকৈ সভাপতি আৰু ৰূপজ্যোতি দত্ত কোঁচক সাধাৰণ সম্পাদক হিচাপে লৈ আগন্তুক 2 বৰ্ষৰ বাবে সমিতিখন গঠন কৰিলে সৰ্বসন্মতিক্ৰমে। আৰু ইয়াৰ পাছতে কবিতা গীতৰ যি অনুষ্ঠান, সেই অনুষ্ঠানটি অনুষ্ঠিত হ'ল। অনুষ্ঠানটি বিভিন্ন জিলাখনৰ কবিসকলে বিভিন্ন ভাষাত গীত মাত পৰিৱেশন কৰিলে আৰু 2গৰাকী সাংবাদিক কুশল শইকীয়া ডাঙৰীয়া আৰু ৰেহানুদ্দিন আহমেদে গীত পৰিৱেশন কৰি অনুষ্ঠানটিক অন্যান্য মাত্ৰা প্ৰদান কৰিলে। আমি এই অনুষ্ঠানটোৰ জৰিয়তে অসমত বসবাস কৰা বিভিন্ন ভাষা ভাষী, জাতি ধৰ্ম সকলোৰে কাব্য সাহিত্য জগতত আমি উত্তৰণৰ প্ৰয়াস কৰি আহিছোঁ। 2019 চনৰ পৰা আমি অহৰহ এই প্ৰয়াস অব্যাহত ৰাখিছোঁ। কবিতাক জীৱনৰ পৰমতম সম্পদ হিচাপে গঢ় দিয়াৰ প্ৰয়াস লখিমপুৰ জিলা বহুভাষিক কবি সন্মিলনে অহৰহ কৰি আহিছে। ধন্যবাদ। লখিমপুৰৰ পৰা ৰেহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।